এগৰাকী জোৱানক তেওঁ এটেক কৰি পেলাই পলাবলৈ চেষ্টা কৰিছিলে আৰু তাত আমাৰ আৰক্ষী বিষয়াই কৰ্তব্যৰত আৰক্ষী বিষয়াই তদন্তকাৰী বিষয়াই এক ৰাউণ্ড ভৰিত ফায়াৰ কৰিবলগীয়া হয়। তাৰপিছত তাক আকৌ পুনৰ কৰায়ত্ব কৰি যেতিয়া সি ইনজিউৰ হয় তাক হস্পিটেললৈ লৈ আহিছে। ইতিমধ্যে আপোনালোকে গম পাইছে হস্পিটেলত আণ্ডাৰ ট্ৰিটমেণ্টত আছে। আপোনালোকে জানে সকলোৱে যিটো ঘৃণনীয় কাণ্ড হৈ গ'ল আমাৰ ৰুণিখাটা থানাত, সেই সংক্ৰান্তত এটা কেছ ৰেজিষ্টাৰ হৈছে আৰু ইতিমধ্যে আমি 3জন আসামী কৰায়ত্ব কৰিছোঁ। 3জন আসামী মানে ঘটনাটোত 3জন আসামী আছিলে আৰু যিজন মূল আসামী নাছিৰুল শেখ, তেখেতক আজি আমি আমাৰ তদন্তকাৰী বিষয়াই আমাৰ গেজেটেড অফিচাৰৰ নেতৃত্বত য'ৰ পৰা ঘটনাটো আৰম্ভ হৈছিলে সেই জেগা দেখুৱাবৰ কাৰণে আজি ৰাতিপুৱা তাত তদন্তৰ খাতিৰত গৈছিলে। ভূমেশ্বৰ পাহাৰ তাত যেতিয়া তদন্তৰ খাতিৰত যায় আমাৰ আৰক্ষীক এগৰাকী জোৱানক তেওঁ এটেক কৰি পেলাই পলাবলৈ চেষ্টা কৰিছিলে আৰু তাত আমাৰ আৰক্ষী বিষয়াই কৰ্তব্যৰত আৰক্ষী বিষয়াই তদন্তকাৰী বিষয়াই এক ৰাউণ্ড ভৰিত ফায়াৰ কৰিবলগীয়া হয়। তাৰপিছত তাক আকৌ পুনৰ কৰায়ত্ব কৰি যেতিয়া সি ইনজিউৰ হয় তাক হস্পিটেললৈ লৈ আহিছে। ইতিমধ্যে আপোনালোকে গম পাইছে হস্পিটেলত আণ্ডাৰ ট্ৰিটমেণ্টত আছে। হয়, এজন অলপ বেছিকৈ হৈছে, এজনৰ অলপ মাইনৰ ইনজুৰি হৈছে। নাই, দাবী উত্থাপন কৰা বুলি নহয়, আমাৰ যিটো তদন্তৰ খাতিৰত য'ত আমি যাব লাগে প্ৰত্যেকটো এংগলত আমি যাম। য'ত যাব লাগে আমি নিশ্চয় যাম, সেইটো ক্ৰাইম চিনত আমি যাব লাগিবই। ইতিমধ্যে আমাৰ এবাৰ তাত পৰিদৰ্শন হৈছে, তাৰ পৰা আমি যিখিনি তদন্ত কৰিবলগীয়া আছে আমি তাতো কৰিম তদন্ত। পেছাগত তেনেকুৱা এইবোৰতো আপোনালোকে জানে, তেনেকুৱা পেছাগত একো কাম কৰা নাই। এইবিলাকতো ষ্টুডেণ্ট পঢ়া শুনা এৰি পেলাই এনেকৈ ঘূৰি ফুৰে, এইবিলাক কামতেই থাকে, এইবোৰেই পেছা। এই ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদিয়ে চিনাকি ইতিমধ্যে আমি গম পাইছোঁ। গতিকে এইবিলাক ক্ষেত্ৰত চাব, আমাৰ গাৰ্জেনসকলো সদায় সতৰ্ক হ'ব লাগে। এইবিলাক বস্তু আপোনালোকে জানে ছ'চিয়েল মিডিয়াই মানুহক কি পৰ্যায়লৈ লৈ যাব পাৰে। এইটো ঘটনা আপোনালোকৰ এটা জ্বলন্ত উদাহৰণ। এতিয়া আমাৰ তদন্ত চলি আছে, পৰৱৰ্তী পৰ্যায়ত আপোনালোকে সকলোখিনি কথা ক'ব। সিমানখিনি আমি তদন্ত সেইটো পৰ্যায়লৈ আমি যোৱাগৈ নাই। কিয় 24 তাৰিখে ঘটনাটো হোৱাৰ পিছত আমাৰ ইয়াত আহিছে, আপোনালোকে সকলোৱে জানে, পৰহি আমাৰ ইয়াত আহিছে কমপ্লেইনটো। আমি পৰহি অহাৰ পিছত আমি ততালিকে ব্যৱস্থা লৈছোঁ। কি পৰিস্থিতিত তেওঁলোকে ইমান দেৰিকৈ দিলে সেইটো আমি পিছত চাম। নাই, এজন অভিযুক্ত আপোনালোকে হয়তো গম পাইছে, তেওঁলোকে চাংচাৰিত এটা লেবাৰ কেম্পত এজন অভিযুক্ত তাত কামত নিয়োজিত হৈ আছিলে। তাত তেওঁলোকে লেবাৰ ৰেজিষ্টাৰ তাত নামো আছে। ইয়াত তেনেকুৱা ঘটনা কৰি গৈ পেলাই তাত লেবাৰৰ কাম কৰি আছে। এজন আমি পঞ্চৰত্ন ব্ৰিজত ধৰিছোঁ, তেওঁ সেইফালে কিবা বেলেগ কেইজনমান মানুহৰ লগত গৈছে। গতিকে এইবিলাক তেনেকৈ বিভিন্ন ধৰণৰ কামত যে এইটোৱে পাৰ্টিকুলাৰ এইটো জবতে আছে সেইটো তেনেকুৱা নহয়। য'ত যি সুবিধা পায় তেনেকুৱা কাম কৰে, তাৰ মাজতে এনেকুৱা অপকৰ্মবিলাক কৰে।